তো গুড আফটাৰনুন গাইজ, আজি ভিডিঅ'টো দমহনিৰ পৰা আৰম্ভ যাই আছোঁ জলপেশ। তো আমি দমহনি ষ্টেচনতে নামি গ'লোঁ। এতিয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, এই 1.5 কিলোমিটাৰমান যাব লাগিব। 1.5 কিলোমিটাৰমান যাই কিনে আমি তিষ্টা নদী পাম। তিষ্টা নদীত গা পা ধুই পাছত যাম। এই ট্ৰেইনখন দি মই আহিছিলোঁ, এইটো বিজি ট্ৰেইনটো এইফালে আগত নামিছিল, ব্ৰিজৰ সন্মুখতে নামিছিল, এতিয়া নানামে আৰু কি কিবা কাৰণত আৰু কি নাথামে আৰু কি ব্ৰিজৰ সন্মুখত। আগততো বহুতবাৰ থামিছিল, বহুত কেইবাৰ আহিছিলোঁ। 2020 পৰা মই আহি আছোঁ, 5 বছৰ হৈ গ'ল, বহুতবাৰ আহিছোঁ, 5বাৰেই হৈ গ'ল এইবাৰ লৈ। তো চাওক ভিডিঅ'টো, ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। তাৰপাছত তিষ্টা নদীৰ ওচৰত আহি অলপ কি খালোঁ, ৰুটি আৰু ঘুগুনি খালোঁ। খাই যাই কেনে যাম এইফালে মন্দিৰবিলাক আছে, কি ধুনীয়া ধুনীয়া। আৰু এইফালে চাওক না, মেলা লাগি গৈছে পূৰা। ইয়াতে সন্মুখতে পূৰা মেলা, এইফালে যি বস্তু লাগে এই বস্তুৱেই পাব আৰু কি। ফাৰ্ষ্টতে এইফালে আহি গণেশ বাবাক দৰ্শন কৰিলোঁ। দৰ্শন কৰি এইফালে আছে আমাৰ মা কালীক দৰ্শন কৰি এইফালে গ'লোঁ অলপ, যাই পালোঁ মহাদেৱ বাবাক। তো এইফালত আৰু আছে মহাদেৱ বাবা, পাৰ্বতী মা আৰু কালী মা, হনুমানজী। তো চব ভগৱানে আছে এইফালে। আৰু এইফালৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট। আমি ওলালোঁ ৰাস্তাত খোজকাঢ়ি যাব লাগিব 22 কিলোমিটাৰমান। এইফালে প্ৰসাদ দি আছে, খিচিৰি পূৰা। খিচিৰি কোনে খাই যাব আৰু কি। আজিহে খাব পাব, কালিতো 12টাৰ পাছত আৰু খাব নাপায় না। পূৰা পানী বটল এটা এটাকৈ লৈ লওঁ, পানী পিয়াহো লাগিছে বহুত, সেইকাৰণে এটা এটাকৈ সকলোৱে লৈ ল'লোঁ পানী বটল। আৰু এইফালে চাওক না, এটা ধুম ধাৰাক্কা লাগি দিছে, বাপৰে বাপ। তাৰপাছত ইয়াত প্ৰসাদ খাই আমি আৰু ওলালোঁ যাত্ৰালৈ। ইয়াতে প্ৰসাদ খালোঁ, প্ৰসাদ বঢ়িয়া ধুনীয়া হৈছে। সৰু সৰু পানী বটল দিছে, বাছ এইটো লৈ যাই আছোঁ, সকলোৱে দি আছে গোটেই ৰাস্তাতে। এনেকে চব বস্তু দি থাকে, পানী বটল, খিচিৰি চব পাব আপোনালোকে, আহিব খালি। আমি 22 কিলোমিটাৰ খোজকাঢ়ি যাই আছোঁ জলপেশ। অলপ দূৰ যাওঁতে পালোঁ টিকেট কাউণ্টাৰ, টিকেট কাটিলোঁ। টিকেট এতিয়া হৈছে 50 টকা, আগতে আছিল 100 টকা, 10 টকা। আৰু লাইন চেক না, ইয়াৰ পৰা 3 কিলোমিটাৰমান লাইনেই আছে। আমি মাজত আছোঁ, মাজত ইহঁতক থুই কিনে টিকেট কাটিব আহিছোঁ আৰু কি। আহি পালোঁ গেট। এতিয়া 2 ঘণ্টামান গেটত ৰখি গেটৰ ভিতৰত সোমালোঁ। গেটৰ ভিতৰত সোমায়ো পালোঁ কিমান লাইন, বাপৰে বাপ। চাওক আপোনালোকে, ইমান মানুহ হয় না। মন্দিৰৰ ওচৰত আহি আৰু এনেকুৱা লাইন ধৰিব লাগে। ইয়াতে ইফালেদি ইফালে এনেকৈ কৰি আৰু যাব লাগে। কিমান দূৰ বাপৰে বাপ, মন্দিৰটোৰ ওচৰতে তাও যাব লাগে, এনেকৈ ঘূৰি যাব লাগে। মন্দিৰত ভিডিঅ' কৰিব নাপালোঁ আৰু কি কৰিম আৰু, এনেকুৱা ভিৰ, বাপৰে বাপ। মহাদেৱ বাবা ইয়াতে। এইফালে আৰু সন্দেশ, মিঠাই চিঠাই বহুত বস্তু, বাপৰে বাপ। দেখিয়ে মাথা পাগলা হৈ যায়, খাবই মন যায় খালি। এইফালে খালি সন্দেশ আৰু এইফালে খালি মালা, একফালে সন্দেশ একফালে মালা, চাৰিওফালে খালি এনেকুৱা দোকানেই পাব। এইফালে আৰু এটা দোকানৰ পৰা সন্দেশ আৰু চিৰা এইবিলাক বহুত কিছু লৈ ল'লোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব গাইজ।